ৰাতিপুৱা এক পলকতে মই আহি টেৰেছ পালোহি। মানে মই চাদ বুলি যিটো আমি কওঁ সহজ ভাষাত আহিলোঁ। কাৰণে ইমান কাৰাকে ৰ'দটো ওলাইছে ন বন্ধুসকল। তো ভাবিলোঁ গছবিলাকতো ওপৰত থকা মোৰ গাৰ্ডেনিংখন ফুলৰ পুলিবিলাক তো মৰি যাব। তো বৰষুণটো গুৱাহাটীত একেবাৰে কম। তাৰ ইমান কাৰাকে যেতিয়া ৰ'দটো ওলাইছে তো অকণমান পানীকে দি আহোঁ। মোৰ কিন্তু বহুত এলাহ লাগে বন্ধুসকল যে ওপৰত আহি পানী দিবলৈ। সেইকাৰণে মোৰ বহুত গছ মৰি যায়। আকৌ বৰষুণ পালে নিজে নিজে জি উঠে যদিও কিছুমানটো আৰু জি নুঠে, একেবাৰে একেবাৰে মানে গুচিয়ে যায়, মৰিয়ে যায়। তো সেইকাৰণে মই ভাবিলোঁ নাই, অকণমান মন যেতিয়া গৈছে যোৱাই ভাল। সেই টেৰেছলৈ আহি মই পানী লৈ আছোঁ। পানী মানে সেই ওপৰত আমাৰ টেংকিটো দেখিছে, টেংকিটো ভৰ্তি হ'লে তলত কিছুমান পানী পৰে, এক্সট্ৰা পানী পৰি যায়। তো সেইকাৰণে মই তলত এটা ডাঙৰ ড্ৰাম পাতি থৈছোঁ। ড্ৰাম ক'লে আজিকালি মানুহবিলাকে ভয়ে খোৱা হৈছে নহয়। আৰু যি নহওক তাৰ পৰা পানী আনি এয়া মই গছত দি আছোঁ। হাতত যিটো পাইছোঁ সেইটোকে উঠাই লৈছোঁ আৰু চবতে অলপ অলপ পানী দি আছোঁ। গতিকে মোৰ ভিডিঅ'টো লগত কণ্টিনিউ আপোনালোকেও থাকিব। অ'কে, আশা কৰিলোঁ আপোনালোকে চাব মোৰ ভিডিঅ'টো। বহুত ৰ'দটো কাঢ়া হৈছে বন্ধুসকল। গছবিলাকত অলপ পানী দি দিলোঁ, আপোনালোকে দেখাই পাইছে। তো এতিয়া মই এইকেইটা ৰুই দিম। কোনখিনি ৰুম ইয়াতে ৰুম, মানে এতিয়া ৰুই থওঁ আৰু টান হৈ আছে, ঢিলা মাটিত থ'ব লাগিব। অকণ পানী দি এইখিনি হেৰি কৰি লৈ, এইটো লাই শাকৰ গুড়ি আমি যে কিনি আনো খাবলৈ, সেইটোৰ পৰা গুড়িটো কাটি আনি মই ভাবিছোঁ ৰুই থৈ এইটো ছাঁহত থ'ম। তাৰমানে গম পাইছেনে, লাই শাক যে লাই শাকৰ গুড়িটো। ঠিক আছে বন্ধুসকল, মই মোবাইলটো এতিয়া বন্ধই কৰিব লাগিব, নহ'লে কাম ৰুব নোৱাৰিম ন। আৰু এইখিনি পচন সাৰ কাৰণে চব মই ব্যৱস্থা কৰি আছোঁ। পচন সাৰ কৰিম। এয়া ৰুই দিলোঁ। এই যে মই লাই শাকৰ হেৰিটো দেখাইছিলোঁ, গুড়িটো এয়া ৰুই দিলোঁ ইয়াতে। এতিয়া ছাঁহতে থৈ দিছোঁ পানী আনি দি পেলাই। বলক, এইটো আমাৰ মানে ষ্ট'ৰ ৰুমৰ দৰে চক। এইটো টেৰেছত আছে এই ৰুমটো, ষ্ট'ৰ ৰুমৰ দৰে। আপোনাক এটা বস্তু দেখাওঁ বলকচোন বন্ধুসকল। এয়া চক দেখিছে, এইজোপা কচু গছ এনেই ৰাস্তাত হৈ থাকে এনেকুৱাই কচু গছ। মই আনি ৰুই দিছিলোঁ, সৰু পুলি আছিলে। এতিয়া বৰষুণ পাই পিনে ইমান ধুনীয়াকৈ হৈছে। আৰু এটা বস্তু দেখিব, এইজোপা কেনেকুৱা লাগিছে বাৰু বন্ধুসকল, ইমান ধুনীয়া লাগিছে ন। এই কচু গছজোপাও মই ৰাস্তাৰ পৰা তুলি অনা, তাকো তেতিয়া পাত অকণমানি এটা আছিলে, সেইটোকে তুলি আনি লগাইছিলোঁ। এইটো যোৱা বছৰ। এতিয়া সেই পানী ছাঁ এইবিলাক পাই পানে মানে ধুনীয়াকৈ একদম ফুলি ফালি উঠিছে আৰু ইমান ভাল লাগিছে ন গছজোপা। দেখাইছোঁ ইমান ধুনীয়া লাগিছে। এইটো মোৰ এয়া দেখিছা, এই পানী টেংকিৰ তলত অনবৰত পানীও পৰি থাকে, ছাঁও পাই থাকে, সেইকাৰণে ধুনীয়াকৈ উঠিছে। আৰু মোৰ ফুলনি বাগিচাখন এয়া অকণমানি ফুলনি বাগিচা। আৰু গোটেইখন এইটো ভিউটো হ'ল এইটো। এই কাপোৰ কানি ৰ'দত দিয়া, এইবিলাক চেণ্ডেল জোতা ধোৱা, টেৰেছখন লাগেই ন সকলোৰে, এইবিলাক কামতেই লাগে। চাৰিওফালে বিল্ডিং চাৰিওফালে বিল্ডিং। বলক এতিয়া তললৈ যাওঁ। হাই এভৰিৱান, গুড ইভিনিং বন্ধুসকল। মোৰ ব্লগটো আজি ইভিনিঙৰ পৰা আৰম্ভ কৰিছোঁ, যিহেতু আজি মই ব্লগ দিয়া নাই। আজি বাৰ হ'ল শুক্ৰবাৰ, আজি ফ্ৰাইডে। তো বলক কিচেনলৈ লৈ গৈ আছোঁ। দিনটোৰ আজি ব্লগ কৰাই নাছিলোঁ, ভাবিলোঁ এইখিনি সময়তে কৰোঁ। চাকি বন্তি জ্বলাই উঠিলোঁ বন্ধুসকল। এয়া ধূনাটো আনি মই ইয়াতে দি থৈছোঁ। একদম কেমেৰাটো দিয়াৰ লগে লগে ঢাপকৈ জ্বলি উঠিছে, মই ভয় খাই গ'লোঁ বন্ধুসকল। ইয়াতে থৈছোঁ, একো নহয়। গ্লাছখনত বেছি গৰম পৰিলে ফাটি যাব, কিন্তু মই কিনাৰ কৰি থৈছোঁ। চাওঁ গ্লাছখনত গৰম পাইছে নে পাইছে, কিন্তু গৰম। এইখিনিত আঁতৰাই থ'লোঁ এতিয়া। ঠিক আছে,
জলদি জলদি নুমাই যাব। তাৰমানে চাওক বন্ধুসকল, এইখিনিত থোৱাৰ কথা মানে কি ফাৰ্ষ্ট ফ্ল'ৰলৈকে দেখিছা, এই ফাৰ্ষ্ট ফ্ল'ৰলৈকে ধোঁৱাটো যাব, সেইকাৰণে মই এইখিনিতেই থওঁ। মানে এইফালে থ'লেতো ভৰি চৰি লাগি যাব পাৰে, সেইকাৰণে এইখিনিত থওঁ, ওপৰত থওঁ, ধোঁৱাটো যাতে ফাৰ্ষ্ট ফ্ল'ৰলৈকে যায়। যিহেতু মোৰ ফাৰ্ষ্ট ফ্ল'ৰত ডাঙৰ বেটা সৰু বেটা থাকে। এয়া কিটচেন। আজি কি কি বনাব মই সেইটো দেখাবৰ কাৰণে আহিছোঁ দেই বন্ধুসকল। এয়া হ'ল মাংস বনাব, এইটো মই চব দেখাম বাৰু। এয়া বস্তুটো বনাব আজি নতুন খাম আমাৰ ঘৰত। এদিন মই নিজে বনাইছিলোঁ। এইটো হ'ল বাঁহকা তিতা ফুল বুলি কয়, তিতা ফুল দেই এইটো। আমাৰ ঘৰত সেনেকৈ মই এদিনেই বনালোঁ, সিদিনা আনি নতুনকৈ, আৰু এয়া ছেকেণ্ড দিন হ'ব। এয়া আজি মোৰ চুনতিয়ে বনাব, এবাৰ দেখাই আছোঁ। এই মাছেৰে বনাব, মই এটুকুৰা মাছেৰেই বনাব দিছোঁ, কাৰণ আমাৰ ঘৰতো কোনো খাই পোৱা নাই ন। মোৰ বোৱাৰী খাইছে হয়তো, বাকী কোনেও খোৱা নাই। যিহেতু আমি এইবিলাক মই খাইছোঁ, মই মাহঁতৰ ঘৰত খাইছোঁ, ভণ্টিৰ ঘৰত খাইছোঁ, কিন্তু নিজৰ ঘৰত কোনোদিনেই খাই পোৱা নাই বন্ধুসকল। আনিও পোৱা নাই, খায়ো পোৱা নাই, কোনোদিন মই অনাও নাই। এতিয়া বোৱাৰী খাই কাৰণে বস্তু কিছুমান আনো, আৰু নোখোৱা বস্তু কিছুমান আনো। মই খাওঁ, আগতে খোৱা নাই, কাৰণ চাৰিজন মানুহৰ ভিতৰত অকল মই খাওঁ, অকল মোৰ কাৰণে কিনো বনাম, প্ৰায় বস্তুটো মোৰ কাৰণেই বনোৱা হয়। সিহঁতেতো বহুত বস্তুৱেই নাখায়। তো এয়া ধুই থলোঁ, বজাৰৰ পৰা অনা বস্তুটো ধুলোঁ ভালকৈ, আৰু এবাৰ ধুব লাগিলে ধোৱা যাব বাৰু। এইটো পেলাই দিওঁ। প্ৰথম দিনাতো মই এইটোও খাইছিলোঁ, ৰবক দেখাই আছে এইবিলাক, মইতো নাজানো এইবিলাকো খাইছিলোঁ। তেতিয়া মোৰ বোৱাৰীয়ে ক'লে, ধুনুই ক'লে আৰু মা এইবিলাক নাখায় নহয়, এনেকুৱা বুলি ক'লে, পেলাই দিব। কাৰণ মই যিহেতু এইটো বনায়ো পোৱা নাই, খাইছোঁ কিন্তু বনাই পোৱা নাই, বা আমাৰ ঘৰত অনাও নাই। এই ফাৰ্ষ্ট টাইম মই আনিলোঁ। আচ্ছা চুনুতি, তই কেতিয়াবা খাইছ এইটো? অঁ, খোৱা নাই। এইটো তিতা লাগে, তিতা ফুল বুলিয়ে কয়। তিতা ফুল জোল নহয়, মাখা মাখা অকণমান পানী পানী থাকিব লাগিব। মই শুকান বস্তু ভালেই নাপাওঁ। পেলাই দিছোঁ। আৰু এবাৰ ধুই ল'বি দেই। ধুই লৈ এই যে একদম পূৰা চেকি ল'বি, আহিছা। মইতো এবাৰ ধুয়ে দিলোঁ, সেইকাৰণে তই ছেকেণ্ডেৰে চেকিলে কি হ'ব, সেই পাতবিলাক নাযায়, নহ'লে এইবিলাক গ'লে আৰু তিতাটো কমি যাব। এই যে এইখিনি দিবি হে, এবাৰ ধুই পেলাই চেকিনিত চেকি ল'বি, ডাঙৰ চেকিনিখনত, তেতিয়া এনেকৈ বাচি থাকিব নালাগে। মই ধুই দিছোঁ ভালকৈ। অঁ, মাছৰ অকল সেই মূৰটো দি বনালে হ'ব, যে অকল এই টুকুৰা এই যে মাছ 3 টুকুৰা আছে, এইটোৰে বনাবি। আৰু এয়া মাংস বনাব বাবাহঁতৰ কাৰণে, চবেই খাম, আমিও খাম, খালি তিতাটো মই আৰু ধুনু খাম। কি? অঁ, ভিজাই ৰাখ। মাংস মই মানে কি, মাছটো ওলাই থৈছোঁ বুলিহে, নহ'লে টান হৈ থাকিলে এতিয়া মাছ। দিনৰ অকণমান এই ভেন্দি ভাজি আছেই, এই ভাজিখিনি হৈ যাব। দালিটো গৰম কৰিব লাগিব, অলপ গৰম পানী ঢালি, গৰম পানী ঢালি গৰম কৰিবি হা। এইটো কিন্তু ছেকেণ্ডত ঢালি দিবি, বুজিছা? ঠিক আছে। এতিয়া তাই গধূলিৰ টিফিন বনাব, মানে গধূলি চাহৰ লগত কি খাম সেইটো বনাব। মোৰতো মই কি খাম সেইটো তাক কৈয়ে দিলোঁ, আৰু মই পিছত দেখাই আছোঁ। এয়া তাই মোক গধূলি চাহকাপ দি গ'ল। তো চাহটো আজি গাখীৰ নাই কাৰণে, তো এয়া হৰলিক্স বনাই দিলে, হৰলিক্স দিছে, আৰু এয়া মিঠাই এটা দিছে, আৰু এখন মেগী দিছে। মেগীটো ৰাতিপুৱাৰে, তাই এতিয়া গৰম কৰি দিলে যেনিবা মোক। কি কুফা নে কি, কুমফা নে কি বুলি কয় বন্ধুসকল, পানীয়ে পানীয়ে মেগীটোক মুখলৈ নাহিছে। এই গাটাকেইটা শুই আছে, ৰ'ব, দুইটা শুই আছে। চাব, সেইফালে এটা এইফালে এটা, ফেন চলাই দিছে, ঠাণ্ডা পাইছে, শুই আছে। লাইটো নুমাই থৈছিলোঁ, এতিয়া মই হৰলিক্স খাম বুলিহে লাইটটো জ্বলাই দিছে তাই। ৰ'ব, ইহঁতে কি কৰি আছে চাই আহোঁ। দুখন দুখন দে, এতিয়া বেছি দিব নালাগে। দুইটা দে, থৈ দে। এইটো কি বনাই আছ? সি আছে নেকি? অঁ, মিঠুৰ কাৰণে মেগী বনাই আছ? মাছৰ কেৰাহীত বনাই আছ নেকি? কেৰাহীটো পৰিষ্কাৰ কৰালে না? অঁ, গৰম কেৰাহী, আচ্ছা আচ্ছা, মেগী গৰম কৰিছিলে। আচ্ছা, এইটো কি? এইটো কিহৰ পানী? চাউলৰ পানী?
ভাল পাবি ধুবি চালটো বগা বগা পানী ওলাই আছে এয়া দগীহঁতৰ কাৰণে তাই ৰুটি গৰম গৰম কেইটামান বনাবি মিঠুৰ কাৰণে দে আমাৰ কাৰণে চিন্তা কৰিব নালাগে ভাত লাগিব নেকি ভাতটো মই আছিলে দেখা পাইছোঁ হা আচ্ছা ভাতটো কি ক'ত থৈছ ফ্ৰিজৰ ভিতৰত এই ফ্ৰিজৰ ভিতৰত নথবি ভাত উলিয়াই থ দিনতেতো বনাইছ ভাত আৰু কেলৈ তই ভিতৰত থ'ব চবেই কি সেই গৰম ভাতটো লৈ টানা টানি কৰিব এতিয়া এয়া মোৰ সৰু বেটাৰ কাৰণে মেগী বনাই আছে এই অকণমানি মাইনাজনী এই আমাৰ চুনুটিৰ লগত আহিছে চুনুটিৰ বলক সিহঁতক খোৱা দিছে দেখিছে বন্ধুসকল অকণমান গাখীৰ দিয়া হ'লে খুব ভাল পালে গাখীৰ নাই না সেইকাৰণে খাৱাত দিগদাৰ কৰি আছে আলু সিদ্ধ কৰিবি হা আচ্ছা ঠিক আছে তাৰমানে আলু যে বইল কৰিব দিছে সেই যে আপোনালোকে তিতা ফুলটো দেখা পাইছে ন বাহাকা তিতা সেই তিতা ফুলটোৱে মই বনাব দিছোঁ আলু এটা ঠিক আছে মই এতিয়া চাহকাপ খাওঁ বন্ধুসকল গৰম বেছি গৰম খাব নোৱাৰোঁ এইটো গৰম লাগে অৱশ্যে হৰলিক্স চাহ হওক যি হওক এইটো গৰম লাগে কিন্তু এইবিলাক অলপ ঠাণ্ডা হ'লে ঠিক আছে বুট ভাজি অকণমান ৰাতিপুৱাত আছে দিব দিছোঁ মোক ৰাতিপুৱা আজি বুট ভাজি দি চাহ খাইছোঁ যি টেষ্টি হৈছে মেগীটো অঁ হেৰি চুনুটি এটা কেঁচা জলকীয়া দে না ইমান ধুনীয়া জলকীয়া ৰাখিছে চব জলকীয়া দেচোন এটা অঁ আৰু এটা অলপ বাটাৰ লৈ আন বাটাৰ একটা কেঁচা জলকীয়া অলপমান বাটাৰ লৈ আন বাটাৰ লৈ আনচোন মই তোক দেখা মিঠুকো অকণমান বাটাৰ দি বাতিত যেতিয়া বাটাৰ অলপ দি দিবি বাতিত হা বন্ধুসকল মেগীত আপোনালোকে কেঁচা জলকীয়া এটা বনাওঁতে কেঁচা জলকীয়া এটা আৰু অকণমান বাটাৰ দি খাবচোন বহুত টেষ্ট লাগে বাটাৰটো নমোৱাৰ পিছত দিব কেঁচা জলকীয়াটো বইল কৰি থাকোঁতে দিব তেতিয়া কেঁচা জলকীয়াৰ মানে এই স্মেলটো মেগীত যায় মেগীত লাগে হেৰি সোমাই থাকে ভাল লাগে খাই ইয়াতে কি ভাল ইয়াতে কি আছে অঁ ঠিক আছে হ্যাঁ কালি নহ'লে বহুত চিন্তা হৈ থাকে না ভাত অকণমান বনাইছে না ঠিকে আছে মাছ ভাজি আছে পাই চবে সদায় নহয় মাছে ভাজিবি খুব ভাল পায় সিহঁতে মাছ ভাজা বহুত দেখি খুব ভাল পায় এয়া চব মাছ ভাজি আছে এতিয়া এই মাছেৰে আধাখিনি মাছ ভজাত থৈ দিব বাকীখিনি এয়া আলু বইল কৰিছে আৰু এইটো দি বনাব আলুটো অকণমান ভাঙিবি বেছি গুড়া নকৰিবি হা কি তেলত অকণমান এক চিমটা পাঁচফোৰণ আৰু অকণমান পিঁয়াজ দিবি হা অততে এনেও পিঁয়াজ লাগিবই তোৰ মাংসৰ কাৰণে ওইখানটিকে দিলেই হ'ল ব'লা বন্ধুসকল হেৰি হৈ আছে আকৌ আমাৰ ডিনাৰ তৈয়াৰ হৈ আছে কেতিয়াবা বহুখিনি থাকি যায় দিনৰে তো আজি পটল হেৰি আছে আজি ভেন্দি ভাজিটো আছে দিনৰ আৰু পটলৰ তৰকাৰীটোও আছে পটলৰ তৰকাৰী বনাইছিল নহয় দিনত সেইটো আছে এতিয়া অলপ বনাব দিছোঁ খাবলৈ মন যায় ন অকণমান মাছ মঙহ খাবলৈ মন যায় অকণমানেই খাওঁ কিন্তু খাবলৈ মন যায় খুব এটা যে বেছি খাওঁ সেনেকুৱাও নহয় মোৰ দেখিছে ঠাণ্ডাই হ'ল তথাপি মই এনেকৈ লাহে লাহে খাই থাকোঁ হাই বন্ধুসকল মই বহি বহি এয়া আপোনালোকৰ মোবাইল মানে শ্বুট কৰি আছোঁ ঠাইবিলাক আপোনাৰো এইমাত্ৰ কিটচেনত বহি গৈছিলোঁ দেখিছে আৰু মই এতিয়া মস্তি মাৰি বহি বহি এয়া মেগী আৰু মিঠাইটো কি বুলি কয় লফংগা নে কি বুলি কয় লং আকৌ বুট ভাজি এইবিলাক খাই আছোঁ হৰলিক্সৰ লগত সৰু বেটা আহিছিল আকৌ গ'লগৈ
দোকানখনলৈ। আমাৰ এখন নিজৰ দোকান আছে, আপোনালোকক আগতে কৈছোঁ। দোকান মানে চৰি, এনেকুৱা বেয়া লাগে নে শুনিবলৈ। আমাৰ এখন ইউনিচেক্স চেলুন আছে। তো ভালে আকৌ গৈছে, বেটা আহিছিলে আকৌ গ'ল। তাইক মই সুধি আছোঁ, সুনতি এতিয়া কি বহাইছ? এতিয়া কি বনাইছ? এতিয়া কি বনাই আছ? অঁ ঠিক আছে, তেল হেৰি কৰ বলক। হেৰি যে বাঁহকা তিতাটো যে সেইটোৰ মাছ বনাই আছে। ময়ো কোনোদিন বনাই বন্ধুসকল, এই আন্দাজতে কিবা এটা বনাম, খাবলৈ পাৰিলেই হ'ল আৰু অলপ। মইতো আগতেও কৈছোঁ আপোনালোকক যে মই খাইছোঁ, এইটো মোৰ ভণ্টিৰ ঘৰত, মাৰ ঘৰত খাইছোঁ, কিন্তু মই বনাই পোৱা নাই কোনোদিন বাঁহকা তিতাটো। বলকচোন। পাঁচফোৰণ দিছে আৰু পিঁয়াজ ইমান তেল দিবই নালাগে, আধা কমাই দে। মাছ কমতে দিয়ে দিব না। আধা কমাই দে। আৰু মাছৰ মাথাটো এইটো দিলি যে, আৰু নাই মাছৰ মাথা মাজৰ টুকুৰাটো কয়, সেইটো দি দে, ভাল নালাগিব নহয়, ইয়াতে দি দে। আৰু তেলটো বেছি হৈছে, আঁতৰাই থৈছোঁ। হ'ব, তেল ইয়াতকৈ কম দিওঁ, 1 চামুচ তেল দিওঁ। দে আলুখিনি দি দে। একটু আৰু ভাং, আলু বেছি হৈছে। একটা আলু দিছি বড়। আৰু আনি দিবি, হৈ যাব, আনি দিবি না, থাক। কিবা এটা বনাব পাৰিবি। এতিয়া এইখিনি দি দে, পাতখিনি। এয়া চাওক, বাঁহকা ফুলৰ চব্জি বনাই আছোঁ আলু দি। ময়ো ফাৰ্ষ্ট টাইম দেই, ফাৰ্ষ্ট টাইম দেখাই আছোঁ। এদিন মই বনাইছিলোঁ এনেকৈ ঘৰতে, ইয়াতে বনাইছিলোঁ। সেইটোতো শ্বৰ্টকাট বনাইছিলোঁ। লবণ দিম। লবণ, অকণমান হালধি আৰু গৰম পানী। গৰম পানী লাগব। দে আৰু আজি ঠাণ্ডা পানী, আৰু গৰম পানী নাই কৰা যদি ঠাণ্ডা পানীকে দে। মাছৰ মাথাটো কৰ। আৰু লাগব মাতা। হে দিব লাগিব। দাঁড়াও। ইমান হালধি নিদিয়ে, আইও দেহা। কমাই দে। হালধি নিদিয়ে। মাছখিনি দি দিলোঁ। সেইটো কাঁইটটো আকৌ ভাল নালাগিব, সেইকাৰণে মই দিব দি আছোঁ। এটুকুৰা দি দে, অকণ ভাল লাগিব। এতিয়া ইয়াতে নিমখ দিয়া হ'ল। বন্ধুসকল, এয়া মাছ ভাজি থৈছেই। দিনৰে পটল ভাজি, দিনৰে দালি। গৰম কৰিছে কিন্তু তাই বস্তুখিনি। এইখিনি তাই দিনতে বনাইছিলে, কি কয়, তিতাকেৰেলা আৰু আলু বইল সিদ্ধ, এইটো। কিন্তু মই খোৱা নহ'ল, মই পাহৰি গ'লোঁ খাবলৈ। দীপিকা মানে আকৌ মাছকে হ'ব আৰু কি দি লাগে আৰু এনেই দে, পানী দি দে, হৈ যাব। পানী দি দে, হৈ যাব। বাচন ধুবাই আছে। হা? নাই, মোৰ হেৰি নষ্ট কৰা নাই, এইটো ভালেই বা হাতখন। দে আৰু পানী দিব লাগিব, উতলিব লাগিব না। এই ফুলৰ ৰসটো ওলাব লাগিব, বুজি পাইছা? অকণমান দি দে, 1 কাপমান দি দে, নহ'লে বস্তুটো হ'ব না। যিমান বইল হ'ব, যিমান উতলিব, সিমানে ৰসটো ওলাই না, মাছৰ ৰস ওলাব। কিমান চিঞৰি থাক কুকাৰটো। ভিডিঅ' ভইচত কৰি আছোঁ, চিঞৰ বাখৰ কৰি আছোঁ কুকাৰটোৱে। মই যাওঁ। হৈছে। যাওঁ দিয়ক বন্ধুসকল, কুকাৰৰ সহ্য হোৱা নাই মই ব্লগ বনোৱাটো। এয়া চাওকচোন, আমাৰ মই ঘৰত কাম কৰি আছোঁ, ভগৱানৰ ঘৰটো চফা কৰি আছোঁ বন্ধুসকল, চব উলিয়াইছোঁ।
সেই চেয়াৰখনত থোৱা। ভগৱানৰ মন্দিৰটো মানে বহুত দিনৰ মূৰত এনেকৈ ডিপ ক্লিন কৰি আছোঁ। এনেই ক্লিন আৰু ডিপ ক্লিনৰ মাজত পাৰ্থক্য আছে ন। তো আজি একেবাৰে যি আছিলে চব উলিয়াইছোঁ, নলগাও চব পেলাই দিম এতিয়া, খালী কৰি দিছোঁ আৰু কিবা বহুত বাচন বৰ্তন আছে যিটো নেকি অকণমান মাজিবও লাগিব। চাবচোন কাঁহৰ পিতলৰ এইবিলাক বাচনবিলাক অলপ অলপ ক'লা ক'লা হৈ যায়। আমি ইউজ কৰি থাকিলেও এয়া পুৰণি মেগাজিনবিলাক মই থৈ দিছিলোঁ, একদম পেলাবলৈ মন নাযায় জানেনে বন্ধুসকল। এয়া কি ৰান্ধছ? পাকঘৰত আকৌ আহিলোঁ। ডাল বনাইছি, অঁ কওঁ যে চব্জি বনাইছি একটা, এটা কিহৰ চব্জি? এই যে পটল আলু, আচ্ছা, আৰু এইটো বেগুনি ভাজা, অঁ মাছ ভাজা, অঁ ভেন্দি ভাজা, ভেন্দি ভাজা, এই যে মাংস বনাইছি। অঁ মাংস। অঁ কেনেকুৱা লাগিছে বন্ধুসকল? মাংসখিনি খাওঁ খাওঁ লাগিছেনে? ঠিক আছে, সেই সুন্দৰ পাইছি নে? অঁ ভালে হৈছে দে। এই ৰন্ধা বঢ়া শেষ, ফিনিছ। কেইটা বাজিছে? আইছি আকাশে। 9:30 বাজে। আরে আসা, অঁ দে, আমি টেবিলে খাবার দিয়ে দেব। অঁ দে যা। হানু হানু হানু, বাবা খোৱা খোৱা। অজয়দার ঘরে 21 তারিখে থেকে হানু বাবা, তুমি ৰুটি দিছে খোৱা বাবা। হানু অলি বাবালি, হানু হানু, আজি মন বেয়া নেকি তোমাৰ? আজি চেচি ইয়াতে তলত থাকা নাই, চেচি ধুনুহঁতৰ ৰুমত আছে। তোমাক সোমাব নিদিলে নেকি হানু? নে তোমাক ঠগাই দিলে? তোমাক ধোকা দি দিলে নেকি? হানু নেজ লৰাই থাকিলে নহ'ব। হানু উঠা উঠা উঠা। শান্তি মনো, ব্ৰেকফাষ্ট অকণ খোৱা, ৰুটি খোৱা, উঠা উঠা। আহক বন্ধুসকল, মই আমাৰ যে মন্দিৰটো যে চফা কৰিছোঁ, ডিপ ক্লিন কৰিলোঁ, সেইটো কেনেকুৱা লাগে দেখিবলৈ আপোনালোকক দেখাওঁ বোলো। আহকচোন। আমাৰ মন্দিৰটো ফাৰ্ষ্ট ফ্ল'ৰত আছে দেই বন্ধুসকল। ফাৰ্ষ্ট ফ্ল'ৰত আমাৰ মন্দিৰটো আছে। মন্দিৰ মানে পূজা ঘৰ, কোনো মন্দিৰ টাইপ নহয়, পূজা ঘৰ হয় এইটো। মানে ভগৱানৰ থাপনাখন ইয়াতে আছে। অকল ভগৱানৰেই মানে পূজা পাৰ্বণ ইয়াতে কৰি, ইয়াতে বেলেগ কাম নহয়। আৰু এই ৰুমটো অনলি থাপনা ৰখাৰ কাৰণে বনোৱা হৈছিলে। চাওকচোন, আপোনালোকক সেইটো ডিপ ক্লিনটো দেখালোঁ যে কিমান চফা লাগিছে নহয় বন্ধুসকল, দেখিছেনে? গোটেই ৱাল টৱাল চব চাৰ্ফেৰে ধুইছোঁ, খিৰিকীবিলাক পৰ্যন্ত চাৰ্ফেৰে মুচিছোঁ। আকৌ পৰ্দা, নতুন পৰ্দা লগাইছোঁ। তাৰমানে ঘৰতে আছিলে পুৰণি পৰ্দাই থোৱা আছিলে, সেইবিলাক আকৌ আনি আজি লগাই দিলোঁ। আগৰবিলাক আঁতৰাই দিলোঁ। পৰ্দাৰ কথা কৈছোঁ মই। আৰু এই ফ্ৰিজটো আপোনালোকক দেখাই আছোঁ যে, এই ফ্ৰিজটো হ'ল আমাৰ পুৰণি ফ্ৰিজ। তো মই সেই যেতিয়াৰ পৰা বেয়া হৈছে তেতিয়াৰ পৰাই এইটো মই ভগৱানৰ ঘৰতেই থৈ দিছোঁ। চব ভগৱানৰ ঘৰ। এই বস্তু মানে কাৰেণ্টৰ মানে ফ্ৰিজটো বেয়াটো, সেইবিলাক আৰু ঠাণ্ডা এইবিলাক নহয় আৰু সেইকাৰণে মই এই ফ্ৰিজটো পৰ্যন্ত গোটেই ডিপ ক্লিন কৰিছোঁ, কৰি মানে আকৌ কাপোৰবিলাক ভৰাই থৈছোঁ। এইবিলাক যে দেখালোঁ, এইবিলাক সেই পূজাৰী বহা হয়, বহা যে কাপোৰখন, মালা, এইবিলাক থৈছোঁ মই ফ্ৰিজটোৰ ভিতৰত। সেইটো গংগা জলৰ বটল হয়। গতিকে চাওকচোন, গোটেইখন আকৌ মই দেখাই আছোঁ। গোটেই পৰ্দা লগাইছোঁ, দেখিছে? এইবিলাক মোৰ পুৰণিয়েই আলমাৰীত আছিলে, সেইবিলাক আকৌ আনি পেলাই লগাই দিলোঁ নতুনকৈ। চব চফা কৰিছোঁ, একদম গোটেই ক্লিন আৰু পূৰা, একো বাকী ৰখা নাই বন্ধুসকল। বাচন বৰ্তন পৰ্যন্ত চব ঘঁহি পিহি ভৰাই থৈছোঁ বাকচৰ ভিতৰত। সেইটো আকাশী ৰঙৰ বাকচটো দেখিছে? সেইটো মোৰ ভগৱানৰ ড্ৰেছ আছে ইয়াতে। এতিয়া মই বন্ধ কৰি দিওঁ বন্ধুসকল। ৰাতি হৈছেতো, দৰ্জাখন আমি বন্ধ কৰি থওঁ। আৰু কেনেবাকৈ যদি ভুলতো খোলা থাকে ন, মেকুৰী সোমাই যায়। ব'লক এতিয়া মই গ্ৰাউণ্ড ফ্ল'ৰলৈ গৈ আছোঁ। এনেকৈ তললৈ নামি আহিব লাগে।
এইখন ৱালত গোটেই ফেমিলি ফটো আছে আমাৰ গোটেই ফেমিলি ফটো এইফালে নামি আহিলে এইটো আমাৰ কিটচেনটো মাজত আছে গ্ৰাউণ্ড আৰু ফাৰ্ষ্ট ফ্ল'ৰৰ মাজত মই মল্লিকাই মোৰ ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ আপোনালোকৰ যদি অকণমানো মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট কৰিব লগতে বেছি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিবলৈ অকণমানো নাপাহৰিব